নাই সঁচাকৈ খুবেই বেয়া লাগিল, শুনিয়ে বেয়া লাগিছিল। আজি বৰঝাৰ আশ্ৰম বা আমাৰ গোবিন্দ মন্দিৰ ইয়াৰে এটা চৌহদ ক'ব লাগিব। ইয়াতে মিল আছিলে আৰু ইয়াৰ লগতে খেৰ জমা কৰি আছিলে। ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিট হৈ জুই লাগি গ'ল আৰু জুই লাগি মোটামুটি খেৰটো জ্বলি শেষ হৈছে আৰু ক'বলৈ গ'লে মিলটোও শেষ হৈছে আৰু মিলৰ যি ঘৰ এইখিনিও শেষ হৈছে। তো সঁচাকৈ খুব বেয়া লাগিল। যিখিনি খেৰ জমা কৰি থোৱা হৈছিল, এইটো যিহেতু আশ্ৰমৰ এটা গছালা আছিল আৰু ইয়াত থকা গছালাত থকা গৰুসকলক খুৱাবৰ কাৰণে মানে বছৰটোৰ কাৰণে জমা কৰি থোৱা হৈছিল। প্ৰায় 80 বিঘা মাটিৰ খেৰ, নহয় 80 বিঘা মাটিৰ খেৰ আৰু প্ৰায় 150 মান গৰু আছে। বছৰটোৰ কাৰণে খুৱাবৰ কাৰণে জমা কৰি থোৱা হৈছিল। কিন্তু এতিয়া যিহেতু খেৰ ওলোৱা বতৰো গ'ল, এই সময়ত জ্বলি থাকিল। আমাৰ আশ্ৰমৰ যিমানখিনি আমাৰ কি বুলি কয় ইয়াত বিষয়ববীয়াসকল আছে বা ভক্তসকল আছে, সকলোৱে বহুত চিন্তাত পৰিছে যে গৰুসকলক আমি কি খুৱাম বুলি। তাৰ কাৰণে আমি আলোচনা কৰিছোঁ, উপায়তো নাই, যিহেতু যি হ'ল আমি গৰুসকলকতো খুৱাবই লাগিব। তাৰ কাৰণে আমি আলোচনা কৰিছোঁ, ক'তবা হ'লেও বিচাৰি আমি ব্যৱস্থা কৰিব লাগিব। তো যি নহওক বহুত ক্ষতি হ'ল। আমি চৰকাৰকো কালি অফিচিয়েলি আমি জনাম, যাতে ইয়াৰ পৰা চৰকাৰৰ তৰফৰ পৰা আশ্ৰমে যাতে কিবা এটা ক্ষতিপূৰণ পাব পাৰে। এইখিনি মানে চাওক, এইটোতো প্ৰথম কথা আমাৰ কাৰণে খুব দুখৰ কথা যে আজি বৰঝাৰস্থ আমাৰ যোনটো গোটেই বৰঝাৰবাসীৰ এটা প্ৰাণ কেন্দ্ৰ আত্মা, আজি ইয়াত আমাৰ ধানৰ মাত্ৰ আজি ধান মৰণা দিয়া হৈছিল। ধান কিছু আঁতৰ কৰিছিল, কিছু ধান থাকি গ'ল। আৰু ডাঙৰ কথা হ'ল যে যিহেতু বৰঝাৰ আশ্ৰমত এটা ডাঙৰ গৌশালা আছে, আমি কাৰ দুখ কাৰ কি ধৰণে হ'ল সেইখিনি ক'ব নাযাওঁ, কিন্তু মনত এটা দুখ থাকি গ'ল যে আজি গোটেই বছৰটো আমি এই গোসকলক কেনেকৈ আমি খাদ্য যোগান ধৰিম, কেনেকৈ তেওঁলোকক পালন কৰিম। আমাৰ ডাঙৰ কথা এইটো, এটা আমাৰ বৰঝাৰবাসীৰ কাৰণে এটা খুব ডাঙৰ আঘাত। গতিকে নাজানো এইটো ঈশ্বৰৰ কৃপা কি ধৰণে হ'ল, কেনেকৈ হ'ল, দুখ লগা কথা। গোটেই বৰঝাৰবাসী ৰাইজে যেতিয়াই গম পাইছে, তেওঁলোকে মানে সকলোৱে যোনে যেনেকৈ পাইছে নিজৰ কাম এৰি আহিছে। গতিকে আমাৰ বৰঝাৰবাসীৰ কাৰণে এটা দুখ লগা খবৰ। সঁচাকৈ আমাৰ যিসকল গৌধন আছে, গতিকে তেখেতসকলৰ কাৰণে আমাৰ আজি গোটেই বৰঝাৰবাসী ৰাইজে চিন্তা কৰিছে যে তেওঁলোকক গোটেই বছৰটো কেনেকৈ লালন পালন কৰিম, কেনেকৈ খাদ্য যোগান ধৰিম। গতিকে এইটোৱে আমাৰ কাৰণে এটা ডাঙৰ খবৰ। আৰু পানী যোগান আমাৰ ইয়াত ওচৰত নাই। আমাৰ ফায়াৰ ব্ৰিগেড মাজবাটত আছে, দলগাঁৱত আছে, ইয়াৰ পৰা খবৰ গৈছে। গতিকে কিছু সময় তেওঁলোকে লগাইছে, আমি দুখ পাইছোঁ। গতিকে তেওঁলোকে মানে সষ্টম হৈ থাকিব লাগে, খবৰ পোৱা মাত্ৰকে আহি পাব লাগে। সকলো ৰাইজে অভিযোগ দিছে যে দূৰ দূৰণিৰ পৰা মানুহ আহি পাইছে, কিন্তু ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি পোৱা নাই। আমাৰ কাৰণে এইটো এটা দুৰ্ভাগ্যৰ কথা। তেওঁলোকে যিহেতু এইটো কাৰ্যত নিয়োজিত কৰিছে, তেওঁলোকে সষ্টম হৈ থাকিব লাগে। খবৰ পোৱা মাত্ৰকে তেওঁলোকে তালৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। তেওঁলোকে যদি সময়মতে আহি পালেহেঁতেন, হয়তো আজি কিছু হ'লেও ৰক্ষা কৰিব পৰা গ'লেহেঁতেন। তো যি কি নহওক, যি হ'ল এইটো এতিয়া ঈশ্বৰৰ কৃপা বুলি ক'ব লাগিব। কিন্তু আমাৰ কাৰণে দুখৰ খবৰ যে আজি এটা গোটেই অসমৰ ভিতৰত এটা ডাঙৰ গৌশালা, এই গৌশালা যিকেইটা গো আছে তেওঁলোকক আমি পশুধন আছে, কেনেকৈ গোটেই বছৰটো আহাৰ যোগান ধৰিম, আমি তাকে চিন্তা কৰিছোঁ। আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ইয়াৰ এটা কিবা ভাল সুব্যৱস্থা তেওঁৰ দৃষ্টিৰে তেখেতে কৰি দিব বুলি আশা ৰাখিছোঁ।